আলফা সৈন্যৰ শিবিৰৰ পৰা এগৰাকী শীৰ্ষ পৰ্যায়ৰ কেডাৰক উভতাই পঠিয়াবলৈ কাটৰ আহ্বান জনাইছে মাতৃয়ে। মাতৃয়ে কাটৰ আহ্বান জনাইছে আলফা সৈন্যৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক। আমি এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো সেই খবৰ। আলফা সৈন্যৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাটৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে সেই আহ্বান জনাইছে। আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে আলফা স্বাধীনৰ শিবিৰৰ পৰা ইতিমধ্যে এই সন্দৰ্ভত কোনো ধৰণৰ বিবৃতি প্ৰেৰণ কৰা নাই, কিন্তু এগৰাকী আলফা স্বাধীনৰ কেডাৰ দীৰ্ঘদিন ধৰি আলফা সৈন্যৰ সেইগৰাকী কেডাৰ আলফা স্বাধীনৰ সৈতে জড়িত হৈ আছিল। প্ৰায় 13-14 বছৰ আলফা সৈন্যৰ সৈতে জড়িত হৈ থকা সেইগৰাকী কেডাৰক উভতাই পঠিয়াবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। পুনৰ আলফা সৈন্যৰ শিবিৰৰ পৰা এজন শীৰ্ষ পৰ্যায়ৰ কেডাৰৰ পলায়নৰ খবৰ আহিছিল, কিন্তু লক্ষণীয় বিষয়টো হৈছে যে অসম অৰুণাচল সীমান্তৰ তালপথাৰ গাঁৱৰ দিগন্ত চুটিয়াই 2010-11 চনতে নিষিদ্ধ ঘোষিত সংগঠন আলফা সৈন্যত যোগদান কৰিছিল। প্ৰহ্লাদ চুটিয়া আৰু বগী চুটিয়াৰ পুত্ৰ দিগন্ত চুটিয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰাৰ কিছুদিন পাছতেই সন্ধানহীন হৈছিল আৰু পাছত গম পাইছিল পৰিয়ালৰ লোকে যে আলফা স্বাধীনত যোগদান কৰিলে। ইয়াৰ পিছত সেই পৰিয়ালটো এতিয়া চিন্তিত হৈ পৰিছে। শেহতীয়াভাৱে জানিব পৰা তথ্য অনুসৰি দিগন্ত চুটিয়াই পলায়ন কৰিছিল আৰু আধা ৰাস্তাৰ পৰা দিগন্তক NSCNে পুনৰ আলফা শিবিৰলৈ লৈ যোৱা বুলি দিগন্তৰ বৃদ্ধ পিতৃ মাতৃয়ে এই সন্দৰ্ভত খবৰ লাভ কৰিছিল আৰু তাৰ পিছতে পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে। অৱশেষত কাটৰ আহ্বান জনাইছে মাতৃয়ে দিগন্ত চুটিয়াক উভতাই পঠিয়াব লাগে। মই পৰেশ বৰুৱা ডাঙৰলৈ এটাই অনুৰোধ কৰোঁ, যিহেতু দিগন্ত চুতীয়া আমাৰেই ভাগিন ল'ৰা আছিল। তেওঁ 11-12 চনতেই আলফাত যোগদান কৰিছিল। যোগদান কৰাৰ পৰা কোনো ধৰণৰ আজি ঘৰখনৰ লগত যোগসূত্ৰ নাই। আজি ইতিমধ্যে গম পাইছোঁ তেওঁ ঘৰলৈ বুলি ঢাপলি মেলিছিল। আধা ৰাস্তাতে তেওঁক পুনৰ কৰায়ত্ব কৰি তেওঁলোকৰ শিবিৰলৈ লৈ গৈছে বুলি শুনিছোঁ। গতিকেলৈ বৃদ্ধ মাক দেউতাক হালেহে আছে। গতিকেলৈ তেওঁলোকৰ মুখলৈ চাই যাতে ল'ৰাটোক পুনৰ মাক দেউতাকৰ বুকুলৈ পঠাই দিয়ে, মই কৰজোৰেৰে অনুৰোধ জনাইছোঁ, কাটৰ অনুৰোধ জনাইছোঁ পৰেশ বৰুৱা ডাঙৰলৈ। যিহেতু আজি 15-16 বছৰ তেখেতলোকৰ কাম কাজ কৰি আছিল বা কৰি গ'ল, তাৰ পাছত তেওঁ পুনৰ ঘৰলৈ বুলি যেতিয়া মূল সুঁতিলৈ আহিব বিচাৰিছে, তেওঁক ঘৰলৈ বুলি মাক বাপেকৰ বুকুৰ মাজলৈ ঠেলি দিবৰ বাবে মই আহ্বান জনাইছোঁ আৰু লগতে অনিষ্ট যাতে কোনো ধৰণৰ অনিষ্ট নকৰে তাৰ বাবেও তেখেতলোকলৈ মোৰ কাটৰ আহ্বান। মোৰ ল'ৰাটো দিগন্ত চুতীয়া, তেওঁ গৈছিলে মই জনাত আলফালৈ গ'ল। আজি 11-12 বছৰ মই একো তাৰ খবৰ পোৱা নাই। আজি এই মাত্ৰ শুনিছোঁ সি হেনো আলফাৰ পৰা গুচি আহিছিলে, তাৰপৰা এতিয়া আকৌ তাক ঘূৰাই নিছে পিছে। পৰেশ বৰুৱা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ মোৰ ল'ৰাটো মোৰ বুকলৈ ঘূৰাই দিয়ক। যেনেকৈ ঘৰৰ পৰা গৈছিলে এনেকৈ ঘূৰাই দিয়ক। যদিও ঘূৰাই নিদিয়ে সিহঁতৰ জেগাত ভালকৈ ৰাখি থওক। মই মাক বুলি পৰেশ বৰুৱা ডাঙৰীয়া মই ভৰিত ধৰিছোঁ। আমাৰ এই বাঁহৰ ঘৰ বনাই আছিলে, তেতিয়া সেই গাঁৱৰ ভকত এজনে ক'লে যে আমাৰ ঘৰটো বনাই দে, তোক বাঁহ দিম দিগন্ত বুলি ক'লে। সিহঁত ঘৰ বনাই থাকোঁতে গ'ল, ঘৰৰ পৰা যোৱা নাই মই নাজানো। 5 দিনৰ পাছত মই খবৰ পাইছোঁ যে আলফালৈ গ'ল বুলি। আজি ইমান দিন একো খা খবৰ পোৱা নাই। আজি মাত্ৰ আকৌ এইটো কথা শুনিছোঁ। এতিয়া মই যেনেকৈ শুনিছোঁ পৰেশ বৰুৱা ডাঙৰে মোৰ বুকলৈ আৰু মোৰ ল'ৰাটো ঘূৰাই দিয়ক বুলি মই অনুৰোধ কৰিছোঁ। একো নকৰিব তাক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173